নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা এটা উপায় দিবলৈ আগবাঢ়িছোঁ, যিটো উপায় যদি আপোনালোকে মই কোৱা ধৰণে কৰে, চাব খুব কম দিনৰ ভিতৰতে আপোনাৰ যদি ভাগ্যই আপোনাক ছাপোৰ্ট নকৰে, সময়ত আপোনাৰ কামবিলাক হৈ নুঠে, এটাৰ পিছত এটা আপোনাৰ সমস্যা হৈ থাকে, পেটৰ খুব আপোনাৰ সমস্যা হয়, আপোনাৰ স্বাস্থ্য ভালে নাথাকে বা আপোনালোকৰ সৰু সুৰা অঘটন ঘটিয়ে থাকে আপোনাৰ লগত, এই সকলোবিলাক সমস্যা আপোনাৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যাব। বন্ধুসকল, আজি মই আপোনালোকক জনাম যে আমি নাভিত এনেকুৱা কি বস্তু লগাই আমাৰ জীৱনৰ বহু সমস্যা দূৰ কৰিব পাৰোঁ। আমাৰ নাভিৰ দ্বাৰা এনেকুৱা আমি কি উপায় কৰিব পাৰোঁ, যাৰ জৰিয়তে আমি নিজৰ ভাগ্যৰ দুৱাৰ নিজে খুলিব পাৰোঁ। বন্ধুসকল, নাভি আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ অংগ। যিহেতু আমি যেতিয়া জন্ম হওঁ, আমাৰ নিজৰ মাতৃৰ লগত আমাৰ কানেকশ্যনটো নাভিৰ দ্বাৰা থাকে। আৰু শাস্ত্ৰটো কোৱা হৈছে যে বিষ্ণুৰ নাভিৰ দ্বাৰা ব্ৰহ্মাৰ উৎপত্তি হৈছিলে। নাভি আমাৰ শৰীৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অংগ। কিন্তু সেইকাৰণে বন্ধুসকল, চাব আপোনালোকে যিসকল সন্ন্যাসী সাধু, তেওঁলোকে কপালত, ডিঙিত আৰু নাভিত তিলক লৈছিলে, চন্দনৰ তিলক লৈছিলে। কিয় লৈছিলে, কিয় লয়, তাৰ কাৰণটো কি, সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ আপোনালোকক। বন্ধুসকল, যিদৰে আমাৰ ঘৰত আমাৰ ব্ৰহ্মস্থান থাকে, আমাৰ ঘৰখনৰ যিটো মধ্যস্থান, সেয়াই হৈছে ব্ৰহ্মস্থান। আৰু ব্ৰহ্মস্থানটো বাস্তুত কোৱা হৈছে সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। ব্ৰহ্মস্থানত কেতিয়াও দুখ উৎপন্ন হ'বলৈ দিব নালাগে। ব্ৰহ্মস্থানত কেতিয়াও পিল্লাৰ থাকিব নালাগে, টয়লেট ছিট থাকিব নালাগে, কিটচেন থাকিব নালাগে, গধুৰ হ'ব নালাগে বা সেই ঠাইত বিমো থাকিব নালাগে বুলি কোৱা হৈছে। ইয়াৰ কাৰণটোনো কি? বন্ধুসকল, আমাৰ ঘৰখনৰ নাভিস্থানটো হৈছে ব্ৰহ্মস্থান, ঠিক তেনেকৈ আমাৰ শৰীৰৰ ব্ৰহ্মস্থানটো হৈছে নাভিস্থান। যিহেতু আমাৰ শৰীৰৰ নাভিটো আমাৰ শৰীৰৰ চেণ্টাৰ পাৰ্টত আছে, ব্ৰহ্মস্থানত আছে। আৰু এই চেণ্টাৰ পাৰ্টটো কোনে গভাৰ্ণ কৰে, কোনে ৰুল কৰে? কেতুৱে কৰে। গতিকে সেইকাৰণে বাস্তুত কোৱা হৈছে যে ঘৰৰ ব্ৰহ্মস্থানটো কেতুৰ গ্ৰহৰ অংশ। কেতু কি হয়? কেতু হয় আমাৰ মুখ্যৰ কাৰক, আমাৰ ইনটিউশ্যন হয়, স্পিৰিচুৱেলিটিৰ কাৰক, ধৰ্মৰ কাৰক। কেতু হৈছে আমাৰ ভাগ্যৰ কাৰক। ভাগ্যৰ ছাপোৰ্ট কেতুৱেহে প্ৰদান কৰে, গুৰুৰ জৰিয়তে। ভাগ্যৰ ছাপোৰ্ট যদি আমি লাভ কৰিব লাগে, তেন্তে আমি ডাইৰেক্ট বৃহস্পতিৰ পৰা ভাগ্যৰ ছাপোৰ্ট নাপাওঁ। কেতুৰ দ্বাৰাহে বৃহস্পতিৰ জৰিয়তে আমি ভাগ্যৰ ছাপোৰ্ট লাভ কৰোঁ। গতিকে যদি কাৰোবাৰ ভাগ্য দুৰ্বল, সময়মতে তেওঁলোকৰ কামবিলাক হৈ নুঠে, কিবা এটা কাম ষ্টাৰ্ট কৰিলে শেষ সময়ত গৈ সেই কামটো নষ্ট হৈ যায়, ৰিজাল্টটো তেওঁলোকে ভাল লাভ নকৰে, কোনোবা এটা পৰীক্ষা দিলেও সেই পৰীক্ষাত গৈ 2-3 নম্বৰৰ কাৰণে তেওঁলোকে ফেইল কৰে, ভাগ্যৰ ছাপোৰ্ট তেওঁলোকে নাপায়। যিসকলৰ পেটৰ খুব সমস্যা হয়, কনষ্টিপেশ্যন হয়, গেছ হয়, এচিডিটি হয়, লিভাৰৰ সমস্যা হয়, যিসকলৰ সন্তান লাভৰ সমস্যা হয়, সন্তানো কেতু কিন্তু, মহিলাসকলৰ ক্ষেত্ৰত যিসকলৰ গৰ্ভধাৰণৰ সমস্যা হয়, গৰ্ভধাৰণ নহয়, তেওঁলোকেও এই উপায়টো কৰিব লাগে। বন্ধুসকল, এতিয়া আমি কি এনে উপায় কৰিব পাৰোঁ, যাৰ জৰিয়তে আমি আমাৰ নিজৰ ভাগ্য উদয় কৰাব পাৰোঁ, ভাগ্যৰ ছাপোৰ্ট আমি লাভ কৰিব পাৰোঁ, পেটৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ, গৰ্ভধাৰণৰ ক্ষেত্ৰত হোৱা সমস্যাও আমাৰ যাতে দূৰ হয়, তাৰ কাৰণে আমি কি কৰিব পাৰোঁ? বন্ধুসকল, তাৰ কাৰণে আমি নাভিত সদায় তেল লগাব লাগে। অৰ্থাৎ ৰাতিপুৱাই আমি গা পা ধুই আমাৰ নাভিত তেল লগাব লাগে। এতিয়া কি তেল লগাব লাগে? বন্ধুসকল, সদায় নাভিত আপোনালোকে বাদামৰ তেল লগাব লাগে। বাদামৰ পৰা যি আলমণ্ড অইল বনোৱা হয়, সেই তেল আপুনি সদায় নিজৰ নাভিত লগাব লাগে, যাতে এই ব্ৰহ্মস্থানটো সদায় চাফ চিকুণ হৈ থাকে। ব্ৰহ্মস্থানটো যিহেতু নাভিতটো আমি বেলেগ ধৰণৰ বস্তু লগাব নোৱাৰোঁ। নাভিটো চাফ চিকুণ কৰিবৰ কাৰণে, পেটৰ লগত ট্ৰাবুল দূৰ কৰিবৰ কাৰণে আমি নাভিত সদায় বাদামৰ তেল লগাব লাগে, যাতে আমাৰ ব্ৰহ্মস্থানটো, আমাৰ শৰীৰৰ যিটো ব্ৰহ্মস্থান, সেই স্থানটো সদায় ক্লিন হৈ থাকে, লেতেৰা নহয়। তাৰ লগতে আমি এই স্থানটোত চন্দনৰ বা কেশৰৰ তিলক লগাব লাগে। কেশৰ আপোনালোকে নিশ্চয় চিনি পায়। সেই কেশৰ বা চন্দন, যদি আপুনি কেশৰ পায় তেন্তে ভাল, তাক ভালকৈ পতাত পিচি তাৰ পৰা তিলক অনামিকা আঙুলিৰে নিজৰ নাভিত লগাব লাগে আৰু প্ৰত্যেক দিনেই ল'ব লাগে।
যদি আপোনালোকৰ কেশৰ বিচাৰি নাপায় তেন্তে আপোনালোকে বগা চন্দনো আপোনালোকে নিজৰ নাভিত লগাব পাৰে। এই উপায় কৰিলে কি হয় বন্ধুসকল, আমাৰ যিটো ভাগ্যৰ চাপৰ সেইটো বৃদ্ধি পায়। আমাৰ জন্মকুষ্ঠিৰ নৱম স্থানটো হৈছে আমাৰ নাভি স্থান। এই ভাগ্য স্থানটো ষ্ট্ৰং কোনে কৰিব? গুৰু বৃহস্পতিয়ে কৰিব, নহ'লে কেতুৱে কৰিব। তাৰ কাৰণে আমি কি কৰিব লাগে? কেশৰ বা চন্দনৰ তিলক প্ৰত্যেক দিনে নিজৰ নাভিত লগাব লাগে। বন্ধুসকল, এই উপায়টো এনেকুৱা চমৎকাৰী উপায়, যদি আপোনালোকে ইয়াক কণ্টিনিউ ফ'ল' কৰি যায়, খুব বেছি 1 মাহৰ ভিতৰতে ইয়াৰ ভাল ৰিজাল্ট আপোনালোকে নিজেই অনুভৱ কৰিব। আৰু এইটো একেবাৰে এটা লজিকেল উপায়, 100% এফেক্টিভ উপায়। এই উপায়টো কেতিয়াও ফেইল নহয়। এই উপায়টো এনেধৰণৰ উপায় যি উপায় আপোনাক ভাগ্যৰ ছাপোৰ্ট লাভ কৰাত সহায় কৰিব। পেটৰ লগত জড়িত বিভিন্ন সমস্যা, কনষ্টিপেশ্যন, গেছ, এচিডিটি ইত্যাদিবিলাকৰ পৰা আপোনাৰ সমস্যা যদি আছে তেন্তে সেই সমস্যা দূৰ কৰাত সহায় কৰিব। তাৰ লগতে ভাগ্যৰ ছাপোৰ্ট বৃদ্ধিত সহায় কৰিব। যদি আপোনাৰ সন্তানৰ লগত জড়িত কিবা সমস্যা আছে, গৰ্ভধাৰণৰ ক্ষেত্ৰত কিবা সমস্যা আছে, তেন্তে সেই ক্ষেত্ৰতো আপোনাক সহায় কৰিব। এই উপায়টো কৰিবৰ কাৰণে আপোনাক বিশেষ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আমাৰ প্ৰাচীন যুগৰে পৰা ঋষিমুনিসকল এই প্ৰয়োগটো কৰিয়ে আহিছে। তেওঁলোকে কপালত তিলক লয়, তাৰপিছত গলাত লয়, তাৰপিছত নাভিত লয়। ইয়াৰ জৰিয়তে কি কৰা হয়? গুৰুক ষ্ট্ৰং কৰা হয়, নিজৰ এই চক্ৰকেইটাক এলাইন কৰা হয়। যদি আপোনালোকে মই কোৱা ধৰণে প্ৰত্যেক দিনে নিজৰ নাভিত বাদামৰ তেল আৰু নাভিৰ অকণমান ওপৰৰ অংশত চন্দন বা কেশৰ তিলক লয়, নাভিতে লগাই দিব নালাগে, নাভিৰ পৰা অকণমান ওপৰৰ অংশত আপোনালোকে লগালেও হ'ব। নাভিত বাদামৰ তেল লগাই আৰু সদায় নিজৰ নাভিৰ 2 ইঞ্চি বা 1 ইঞ্চি ওপৰত চন্দন বা কেশৰৰ তিলক লৈ আপোনালোকৰ ভাগ্য মজবুত হয়। আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা দূৰ হয়। গৰ্ভধাৰণৰ ক্ষেত্ৰত যদি কিবা সমস্যা থাকে সেই সমস্যাও দূৰ হয়। বন্ধুসকল, এই উপায়টো এটা অত্যন্ত চমৎকাৰী উপায়। আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল 100% লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি নিজৰ নাভিত এনে কি বস্তু লগাই নিজৰ ভাগ্যৰ উদয় কৰাব পাৰোঁ, ভাগ্যৰ ছাপোৰ্ট আমি লাভ কৰিব পাৰোঁ, পেটৰ সমস্যা দূৰ কৰিব পাৰোঁ আৰু নিজৰ ভাগ্যৰ দুৱাৰ খুলিব পাৰোঁ নিজে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।